হে কলংকিনী হৈ আছে ইমানে মানে মানুহ বেয়া দুখ নাই হেতৰ বাইক লাগে সোণৰ চেন লাগে আমি তিনি পাটিয়া গটেজ দিছো সুগো দিছো ড্ৰেছিং দিছো বক্স পালং দিছো হলেও হেতৰ বন ভৰা না হেতৰ বাইক লাগে সোণৰ চেন লাগে তাৰপিছত আকৌ এই হেৰি বুঢ়ীজনী কৈছে কি সোণৰ চেন নিদিলে বোলে আমি দেখাম বোলে এইটো দেখাই দিছে আমাৰ ছোৱালী আমাৰ বুকুৰ পৰা লৈ গ'ল এটা বৰ্তমান কি ঘটনাটো কি হ'ল কিহৰ কাৰণে আত্মহত্যাৰ পথ বাছি ল'লে তেওঁ হেতে মাৰিছে এইটো আত্মহত্যা হোৱা নাই আৰু জামাইটো লগত নাথাকে তিৰু তাৰ লগত যদি তাৰ গিৰেকটো নাথাকে তাৰ মনত কিমান দুখ লাগে এইটো জানে কোনোবাই ভণ্টিটোক আজি বিয়াৰ আমাও হোৱা নাই বিয়া যেতিয়া হ'ল মানে ছোৱালী যেতিয়া আমি ল'ৰাক আশীৰ্বাদ দিবলৈ আহিছোঁ তেতিয়া কথা বাৰ্তা হৈছে সোণৰ কিবা বস্তু দায় দাবী আছে নেকি কৈছে দায় দাবী নাই যেতিয়া বিয়াখন হ'ল হোৱাৰ পিছত বিয়া ঘৰতে সিহঁতে সোণৰ চেইন দিয়া নাই কাৰণে সিহঁতে কাজিয়া লগাই দিলে কাজিয়া যেতিয়া লগাই দিলে ল'ৰাটোৰ সৰু ভাইটোৱে এই কাজিয়াটো ছেভ কৰি পেলাই কৈছে হ'ব কাজিয়া কৰিব নালাগে মই এইটো ছেভ কৰিম তাৰপিছত কি হ'ল ছেভ কৰি পেলাই যেতিয়া আহি গ'ল আহি পেলাই ধুনীয়া চলি আছে মাজত সেই ল'ৰাই আৰু ল'ৰাৰ মাকে ছোৱালীজনীক টৰ্চাৰ কৰে গালি পায় তই কিয় সোণৰ চেইন দিয়া নাই তোৰ বাবাই এনেকুৱা কৰোঁতে ছোৱালীজনী এদিনা ফোন কৰি জনালে ঘৰত তেতিয়া আমি আহিলোঁ এই শনিবাৰে ঈদৰ দিনাখন আহি পেলাই এই সিহঁতৰ সোণৰ চেইন লাগে তাৰপিছত এই ল'ৰাটোৱে বিৰাট বেয়া ব্যৱহাৰ কৰিছে তাৰপিছত লাষ্টত ক'লোঁ আমি বুজাই মিলাই কৰি আমি থৈ গ'লোঁ থৈ যোৱাৰ পিছত 2-3 দিনমান পিছত আকৌ সি ঘৰত ফাৰ্নিচাৰৰ বস্তুবিলাক ভাঙি পেলাই দিছে তাৰ সোণৰ চেইন লাগেই এই ল'ৰাৰ বাপেকে ল'ৰাৰ ভাইটোৱে কৈছে এইটো সোণৰ চেইনটো একো নালাগে আমি এইবিলাক চব ছেভ কৰি ৰাখিম তাৰপিছত এই বিষয়টো লৈ পেলাই সোণৰ চেইন বিষয় লৈ পেলাই ল'ৰাজনৰ মাকেও মোক বহুত দিন ফোন কৰিছে সোণৰ চেইন দিবই লাগিব আৰু এতিয়া যোৱাকালি ৰাতি আজি ৰাতিপুৱা মোৰ সৰু ভাইটো অহাৰ কথা ছোৱালী ভণ্টিটো সিহঁতে কি কৰিলে কালি ৰাতি 12টা বজাত ফোন মাৰিছে ল'ৰাৰ সৰু ভাইটোৱে তই কালি আহিবি নেকি নাই এতিয়া আহি যা একো ৰাতি 12টা বজাত আমি কেনেকৈ আহিম বকুলীয়াৰ পৰা ইমান কালি ৰাতিপুৱা মই গৈ আছোঁ তাৰপিছত সি ক'লে কিয় ইমান হুৰা তাৰা কৰিছ মোৰ ভনীটোক ফোন দিয়াচোন নিদিয়ে তাৰপিছত ৰাতিপুৱালৈকে কোনো খবৰ নাই সি ৰাতিপুৱা আকৌ ফোন মাৰিলে কিয় বেয়া আজি এতিয়া আহিম কি হ'ল কালি ৰাতিপুৱা 2টা বজাত ফোন মাৰিলে ক'লে তহঁতৰ ভনীটো মৰি গ'ল ফাঁচি লাগি পেলাই গতিকে আমি এইটোৱে আপোনালোকে কি সন্দেহ কৰিছে আমি সন্দেহ কৰিছোঁ সিহঁতে নিজে মাৰিছে গতিকে আমি আপোনালোকে কি বিচাৰিছে আমি আইনত মানে উপযুক্ত আইনত আমাৰ লামডিং থানাত ভাৰপ্ৰাপ্ত অফিচাৰে আমাৰ উপযুক্ত আইনটো আমি যেনেকৈ পাওঁ এই 16 বিচাৰ কৰি দিয়াৰ কাৰণে মই আবেদন কৰিছোঁ ফৰেঞ্চিক বিচাৰিছোঁ ল'ৰাটো আগৰ কিবা কোনোবা লগে শাৰীৰিক সম্পৰ্ক আছিলে সেইটো লৈ বহুত শাস্তি দিছে ভণ্টিক আৰু সেইটো লৈ বহুত লাফৰা কৰিছে বহুত কিবা কিবি হৈছে এতিয়া আৰম্ভণিৰ পৰা কওকচোন কি হ'ল ঘটনাটো ভালকৈ কওকচোন আৰম্ভণিৰ পৰা মানে বিয়াটো হ'ল বিয়া ধুনীয়াকৈ বিয়া পাতিলে বিয়া দেখা শুনি কৰি কিমান দিন আগত বিয়া হৈছে বিয়া 1 মাহ হ'ব হৈছে ধৰক 1 মাহ হৈ গ'ল এতিয়া কি হ'ল মানে আহিতো শুনি আছোঁ যে এই ঘটনাটো হৈ গ'ল কিন্তু মাজত এবাৰ আমি আহি গৈছোঁ একদম ল'ৰাৰ ভাই যিটো আছে সৰু ভাই সি গোটেই ৰিক্স সি লৈছে সি ধুনীয়া কৰি কৈছে কিন্তু তথাপিও এনেকুৱা হৈ গ'ল কিহৰ কাৰণে এই ঘটনা কিয় মানে সোণৰ মানে বস্তু লাগে গাড়ী লাগে সেইটো লাগে এইটো কৈয়ে মানে গণ্ডগোল লাগিলে দাবী আছিল আপোনালোকে দাবীটো কিন্তু ল'ৰাৰ ভাইয়ে কৈছে এইটো নালাগে আৰু কিন্তু ল'ৰা মানা নাই যিটো ল'ৰা আছে যে বিয়া পাতিছে এই ল'ৰাটোৰ মানে লাগেই লাগে বাকী ঘৰত কোনো নালাগে তাৰ মানে দাবীটো লাগেই দাবী মানান আকৌ এবাৰ মানে এবাৰ আকৌ 2 দিন পিছত আকৌ ফোন কৰি আকৌ দিগদাৰি কৰে আকৌ দাবী লাগে সন্দেহটো আৰু মাৰিছে এইটো যথেষ্ট সন্দেহ এইটো এটা মানুহটো নিজে নমৰে কেতিয়াও নমৰে কৈছে আমি 2টাৰ সময় আমাৰ জামাই ঘৰে আহিছে তখন তুমি কৈ আছিলা আমি বেলেগ মেয়াকৰ ভালো পাই এনে থাকি তুমি করো মার লগে ঘুমা তোমার আমি সারি দিব তোমার লাগে না পরে হে রাত্রে পরের দিন রাত্রে একটা ফটো দিছে আমার হোয়াটসঅ্যাপে মেয়াকটার দুইটা হে দাঁড়ায় দিচ্ছে পরে বৌদি আমি শেষ আমি আর বাসুম না আমার জামাই আমার লোকে কথাই কয় না একদম থাকতে পারে না এমনি কইল সব আপনার কি হয় দেও আমার ননদ হয় বিয়ন্তা